হানিফ পালোৱান ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে এখন নতুন ভিডিঅ'টো হ'ল যে কথা আছে, গতিকে কালি যিটো টুইট ভাইৰেল হৈছিলে সেইটো টুইট ভাইৰেল হোৱাৰ পিছত হোৱা লাগি গৈছে গোটেই ৰাজ্যত। গতিকে আপোনালোকে যিসকল মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব বুলি আশা কৰিছে, গতিকে আপোনালোকে স্ক্ৰীণত যিটো মানে টুইট দেখিছে সেই টুইটটো কিন্তু একচুৱেলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ টুইট নহয়, এইটো এটা ফেক টুইট হয়। এই টুইটত কিন্তু মেনশ্যন কৰি দিয়া হৈছে যে অহাকালি মানে আজি 10 এপ্ৰিলত আপোনালোকৰ ৰিজাল্টটো দিব বুলি। গতিকে আজি ৰিজাল্ট দিব নে নাই, কালি যিটো বৈঠক বহিছিল সেই বৈঠকত কোৱা মতে বিহুৰ আগতে মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ কথা আছে। গতিকে আৰু কিন্তু ৰিজাল্ট দিয়াৰ বহুত চান্স আছে আপোনালোকৰ, মানে যদি ৰিজাল্টটো দিয়াৰ বহুত চান্স আছে। এতিয়াও কিন্তু কনফাৰ্ম হোৱা নাই, কোনেও ক'ব নোৱাৰে যে আজি ৰিজাল্ট দিব নে নিদিয়ে। গতিকে আপোনালোকে একো চিন্তা কৰিব নালাগে, আপোনালোকৰ ৰিজাল্টটো যেতিয়াই হ'ব তেতিয়াই কিন্তু আপোনালোকৰ ৰিজাল্টটো দি দিব। আপোনালোকৰ ৰিজাল্টটো কিন্তু এতিয়াও চাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে আপোনালোকৰ ৰিজাল্টটো কিন্তু এতিয়াও চাই আছে। প্ৰথমতে আপোনালোকে এই নটিফিকেশ্যনত চাব যে কি লিখা হৈ আছে। প্ৰথমতে ছেবা ৰিজাল্ট 2025 ডেট। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে টুইট কৰি কয় যে এই সময়ত SSLCৰ ফলাফল ঘোষণা কৰা নহ'ব। যদি সাজু হোৱাৰ লগে লগে ঘোষণা কৰা হ'ব। পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থী ইয়াত দিয়া ডাইৰেক্ট লিংকটোত পৰীক্ষা কৰি ফলাফল চাব পাৰিব। গতিকে আপোনালোকে এইটো স্ক্ৰীণত চাব যে যিটো হিমন্ত বিশ্ব শৰ্মা ছাৰৰ মানে যিটো টুইট, এই টুইটটো কিন্তু ফেক হয়। বহুতে কৈ আছে ফেক হয় বুলি, হিমন্ত ছাৰে এই টুইটটো কৰা নাই। গতিকে আপোনালোকে ইয়াত চাব যে অসম SSLC ৰিজাল্ট 2025 তাৰিখ ASSEB পূৰ্বৰ ছেবা SSLC ৰিজাল্ট 2025 অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডে ডিভিজন 1 প্ৰকাশ কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে মঙলবাৰে নিশা টুইটৰ যোগে অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰে যে কাইলৈ SSLC পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰা নহয়। মুখ্যমন্ত্ৰী সোণোৱালে নিজৰ চৰকাৰী পদত ব্যাখ্যা কৰি কয় যে ফলাফল এতিয়া প্ৰস্তুত হৈ আছে আৰু যেতিয়া হ'ব তেতিয়া ঘোষণা কৰা হ'ব। আপোনালোকৰ ফলাফলটো কিন্তু এতিয়াও প্ৰস্তুত কৰা হৈ আছে। গতিকে আপোনালোকে চিন্তা কৰিবলগীয়া একো নাই। আজি আপোনালোকৰ ৰিজাল্টটো নিদিয়ে, ফলাফল চাবলৈ ইয়াত আপোনালোকে বহুতখিনি মানে আছে, লিংক আছে। আপোনালোকে মই লিংককেইটা ডেছক্ৰিপশ্যনত দি দিম। আৰু যিমানসমূহ এপছ আছে অসমৰ ৰিজাল্ট, অসম মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট, আছাম SSLC ৰিজাল্ট আপোনালোকে চেক কৰিবলৈ হ'লে বহুতখিনি লিংক আছে, বহুতখিনি এপছ আছে। মই আপোনালোকক কেইটামান বাছি ভাল বা কেইটা বাছি আপোনালোকক ডেছক্ৰিপশ্যনত লিংক দি দিম। আপোনালোকে তাতে গৈ ক্লিক কৰি আপোনালোকৰ মানে যিটো ৰেজিষ্ট্ৰেশ্যন ৰোল নাম্বাৰ বুলি কয়, ৰোল নাম্বাৰ বুলি কয়, সেই নাম্বাৰটো আপোনালোকে মাৰিব আৰু কেপচা কোডটো মাৰিব। মাৰাৰ পিছত আপোনালোকে ছাবমিট বুলি মাৰিলে আপোনাৰ স্ক্ৰীণত মানে আপোনাৰ ৰিজাল্টটো আপোনালোকৰ আহি যাব। গতিকে আপোনালোকে চিন্তা কৰিবলগীয়া একো দৰকাৰ নাই। গতিকে আপোনালোকে যিসকলে ৰিজাল্টটো চেক কৰিব নোৱাৰিব বা ৰিজাল্টটো চেক কৰিব নোৱাৰে, গতিকে আপোনালোকে মোৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত হোৱাটছআপ চেনেলৰ লিংক আছে। আপোনালোকে গৈ হোৱাটছআপ চেনেলত জইন হৈ থাকিব। যেতিয়াই মানে আপোনাৰ ৰিজাল্টটো দিব বা যিকোনো মানে আহিব, যিকোনো চৰকাৰৰ তৰফৰ পৰা যিকোনো নটিফিকেশ্যন আহিব, লগে লগে মোৰ এইটো চেনেলত আপোনালোকে পাই যাব। গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু এই ভিডিঅ'টো আপোনাৰ লগৰ বন্ধু বান্ধৱীসকলক হোৱাটছআপত ফেচবুকত আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব।